বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, কৰ্মচাৰীসকলৰ সৈতে জড়িত এটা নতুন ইনফৰমেশ্যন শেহতীয়াকৈ যিটো প্ৰকাশ হৈছিল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে পেঞ্চনৰ সৈতে জড়িত এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ হৈছিলে। অৰ্থাৎ NPSৰ পৰিৱৰ্তন হৈছে RNPSলৈ। আজিৰ এই খবৰটো এটা অতি চিৰিয়াছ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ NPSৰ অধীনত কৰ্মচাৰীসকলৰ মিনিমাম পেঞ্চনৰ কথা এই RNPSতেই উল্লেখ কৰা হৈছে। সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। চৰকাৰে ৰিভাইজ নেশ্যনেল পেঞ্চন ছিষ্টেম RNPS স্কিম কেনেকৈ কাৰ্যকৰী হ'ব সেই বিষয়ে কিছুমান ৰুলছ জাৰি কৰিছে। যদি কোনো ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ীয়ে RNPSত যোগদান কৰিব বিচাৰে, তেন্তে তেওঁ 31 ডিচেম্বৰ 2026ৰ ভিতৰত এপ্লিকেশ্যন জমা দিব লাগিব। এই কথা 6 মে 2026 তাৰিখৰ চাৰ্কুলাৰত উল্লেখ কৰা হৈছে। মাৰ্চ 2026ত আৰম্ভ কৰা এই স্কিমে কমেও 10 বছৰ ছাৰ্ভিচ সম্পূৰ্ণ কৰা এমপ্লয়িজসকলক এছিয়ৰ্ড পেঞ্চন প্ৰদান কৰে। কিন্তু ৰিটায়াৰমেণ্টৰ সময়ত গভৰ্ণমেণ্ট এমপ্লয়ীয়ে নিজৰ লামচাম উইথড্ৰৱেল 60% অংশ ৰাজ্য চৰকাৰৰ ওচৰত জমা দিব লাগিব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে দিবলগীয়া পেঞ্চনৰ পৰা এনুইটি এমাউণ্ট কমাই দিয়া হ'ব। চৰকাৰে উল্লেখ কৰিছে যে RNPSৰ ইমপ্লিমেণ্টেশ্যন প্ৰচিডিউৰৰ বিষয়ে অধিক ডিটেইলছ ইনফৰমেশ্যনৰ পিছত জাৰি কৰা হ'ব। এতিয়া RNPSৰ ইমপ্লিমেণ্টেশ্যন প্ৰচিডিউৰৰ মূল বিষয়সমূহ সহজকৈ বুজিবলৈ যত্ন কৰিম। RNPSৰ সুবিধা কোনে পাব? চাৰ্কুলাৰ অনুযায়ী RNPSত তলত দিয়া এমপ্লয়িজসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এইডেড এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ এমপ্লয়িজসকল, এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এমপ্লয়িসকল, এফিলিয়েটেড এডেড নন গভৰ্ণমেণ্ট কলেজৰ এমপ্লয়িজসকল, জিলা পৰিষদৰ এমপ্লয়িসকল, পঞ্চায়ত সমিতিৰ এমপ্লয়িসকল, যদি তেওঁলোক NPSৰ অন্তৰ্গত হয়। RNPSত এপ্লাই কৰাৰ শেষ তাৰিখটো চৰকাৰৰ NPS কভাৰ্ড এমপ্লয়িজে ৰাজ্যৰ ৰিভাইজ NPS স্কিমত যোগদান কৰিব পাৰিব। তাৰ বাবে এমপ্লয়িসকলে 31 ডিচেম্বৰ 2026ৰ ভিতৰত এপ্লিকেশ্যন জমা দিব লাগিব। RNPSৰ অধীনত পেঞ্চন বেনিফিটছ 20 বছৰৰ বা তাতকৈ অধিক ছাৰ্ভিচ থাকিলে যিসকল এমপ্লয়ীয়ে কমেও 20 বছৰৰ ছাৰ্ভিচ সম্পূৰ্ণ কৰি ৰিটায়াৰমেণ্ট ল'ব, তেওঁলোকে নিজৰ লাষ্ট ড্ৰ'ন চেলাৰীৰ 50% পেঞ্চন হিচাপে লাভ কৰিব। ইয়াৰ উপৰিও তেওঁলোকে বেছিক পেঞ্চনৰ লগত ডিয়েৰনেছ ৰিলিফ লাভ কৰিব। তে নিশ্চয়কৈ গম পাইছে, NPS কনভাৰ্ট কৰা হৈছে RNPSলৈ। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, যিটো মহাৰাষ্ট্ৰ চৰকাৰে কৰ্মচাৰীসকলৰ বাবে কাৰ্যকৰী কৰিবলৈ হাতত লৈছে। গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এটা পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।